Hello friends, welcome to Legal GK. আজিৰ সেশনত আমি ডিসকাস কৰিম আমি নতুনকৈ পোৱা চাৰিখন লেবাৰ কোডৰ ওপৰত 2019 আৰু 2020 আমি মুঠ চাৰিখন লেবাৰ কোডছ পাইছিলোঁ যদিও আমাৰ প্ৰায় 29 সেন্ট্ৰেল লেবাৰ লছ আছিলে অলৰেডি কিন্তু সেই গুটেখিনিকে মাৰ্জ কৰি পেলাই চাৰিখন কোডত আমাৰ ভগোৱা হৈছে প্ৰথম কোডখন হৈছে The Code on Wages 2019 এইখন 2019তে পাস কৰা হৈছে আৰু বাকি তিনিখন 2020 পাস কৰা হৈছে সেকেন্ডখন হৈছে The Occupational Safety, Health and Working Conditions Code থাৰ্ডখন হৈছে The Industrial Relations Code আৰু শেষৰখন হৈছে The Code on Social Security প্ৰথমতে আমি জানিব লাগিব যে লেবাৰ মেটাৰ্ছখিনি আমাৰ কোনখন লিষ্টত ইনক্লুড কৰা হৈছে কনষ্টিটিউচনৰ যি তিনিখন লিষ্ট আছিলে ইউনিয়ন ষ্টেট আৰু কনকাৰেণ্ট লিষ্ট তাৰ ভিতৰত লেবাৰ ৰিলেটেড যিখিনি আমাৰ লছ আছে সেইখিনি বোথ ইউনিয়ন আৰু ষ্টেটৰ সেইখিনি অধিকাৰ আছে যে লেবাৰ ৰিলেটেড লছ বনাব পাৰিব তাৰোপৰি আমাৰ যিখিনি প্ৰেজেন্ট লেবাৰ কোডছ পাস কৰা হৈছিলে সেই গুটেখিনি বনোৱা হৈছিলে অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য সেকেন্ড নেশ্যনেল কমিশ্যন অন লেবাৰ যিখন আমাৰ 2002 বনোৱা হৈছিলে সো প্ৰথম আহো আমি ফাৰ্স্ট যিখন কোড আছে 2019ত এখন পাস কৰা হৈছিলে দ্য কোড অন ৱেজেছ আৰু ইয়াত মুঠ চাৰিখন লেবাৰ লছ ইনক্লুড কৰা হৈছে Payment of Wages Act, Minimum Wages Act, Payment of Bonus Act আৰু Equal Remuneration Act এই চাৰিখন লগ হৈ পেলাই আমাৰ এখন কোড বনোৱা হৈছে ইয়াৰ মেইন ফিচাৰ্ছ হৈছে যে যেহেতু ইয়াত চাৰিখন কোড আছে আৰু প্ৰত্যেকখনতে বেলেগ বেলেগ ধৰণেৰে wages যেটো আমাৰ ডেফিনিশ্যন আছে হেতু বেলেগ বেলেগ ধৰণে ডিফাইন কৰা হৈছে কিন্তু ইয়াত এই কোডখনৰ জৰিয়তে সেই মাল্টিপ্লিসিটি অফ ওয়েজ ডেফিনিশ্যনটো ৰিমুভ কৰা হৈছে আৰু এট প্ৰেজেন্ট আমাৰ যেটো কোডখনে আমাক ওয়েজ ডেফিনিশ্যনটো দিছে হেতুহে এপ্লিকেবল হ'ব ইন আৱাৰ ফিউচাৰ সিচুৱেশ্যন নেক্সট আছে দ্য নিউ এক্ট লিংক মিনিমাম ওয়েজ এক্ৰছ দ্য কান্ট্ৰি টু দ্য স্কিলছ অফ দ্য এমপ্লয় এণ্ড দ্য প্লেচ অফ এমপ্লয়মেণ্ট সো যেতিয়া এটা মিনিমাম ওয়েজ ডিসাইড কৰা হ'ব তেতিয়া মেইনলি স্কিলছ আৰু প্লেচ অফ এমপ্লয়মেণ্ট দুইটা চাই পেলাইহে সেই মিনিমাম ওয়েজটো ডিসাইড কৰা হ'ব আৰু সেই মিনিমাম ওয়েজটো ইউনিভাৰ্সেলাইজ দ্য প্ৰভিজনছ অফ মিনিমাম ওয়েজ কাৰণ প্ৰত্যেকখন ষ্টেটতে হয়তো বেলেগ বেলেগ ওয়েজ ডিসাইড কৰা হৈছিলে আগতে কিন্তু এট প্ৰেজেন্ট এতিয়াৰ পৰা আমাৰ সেই মিনিমাম ওয়েজটো ইউনিভাৰ্সেলি এপ্লিকেবল হ'ব গোটেই ইণ্ডিয়াতে তাৰোপৰি নেশ্যনেল ফ্লোৰ লেভেল মিনিমাম ওয়েজ আৰু প্ৰত্যেক 5 বছৰ মূৰে মূৰে আমাৰ যি মিনিমাম ওয়েজ ডিসাইড কৰিব হেতু ৰিভাইজ হৈ থাকিব আৰু সেই মিনিমাম ওয়েজটো the state will fix minimum wage for their reason and which cannot be lower than the floor wage which currently guarantee just 178 per day আৰু 178 প্ৰত্যেক দিনাই 178 তকে তলত সেই মিনিমাম ওয়েজটো ডিসাইড কৰিব নোৱাৰিব নেক্সট কোড হৈছে দ্য অকুপেশ্যনেল সেফটি হেল্থ এণ্ড ৱৰ্কিং কণ্ডিশ্যনছ কোড আৰু এইখন 2020 পাস কৰা হৈছিলে মুঠ 13খন লছ এই কোডৰ ভিতৰত ইনক্লুড কৰা হৈছে ইনক্লুডিং ফেক্টৰিজ এক্ট মাইন্স এক্ট মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ এক্ট এই গুটেখিনি লগ কৰি পেলাই আমাৰ এখন কোড বনোৱা হৈছে আৰু এই কোডখনৰ মেইন ফিচাৰ্ছ হৈছে ফ্ৰী হেল্থ চেকআপ ওয়ান্স এ ইয়াৰ সো প্ৰত্যেক বছৰ এটা মিনিমাম এটা হেল্থ চেকআপৰ ব্যৱস্থা কৰিব লাগিব by the employer for the workers which are more than a certain age so প্ৰত্যেক বছৰে minimum এটা health checkup কৰিব লাগিব free health checkup for every workers the legal right for getting appointment letter given to workers for the first time so পোন প্ৰথমবাৰৰ বাবে যদিও আমাৰ ইমান কিখন লছ আছে তাত কোনো এখন লতে কোৱা হোৱা নাই যে এপইন্টমেন্ট লেটাৰ দিয়াৰ ব্যৱস্থাৰ কথা কোৱা হোৱা নাই আৰু এটো হৈছে এটা আমাৰ লিগেল ৰাইট ওয়াৰ্কাৰ্ছ কিনে লিগেল ৰাইট যে they must be provided appointment letter for the first time
Sign workers have been designated as audio-visual workers so that more and more workers get covered under this code. কাৰণ প্ৰথমতে কি আছিলে যে আৰ্টিষ্টসকলকহে অকল এই এক্টৰ পৰা যিখিনি প্ৰভিজনছ আছে সেইখিনি এপ্লিকেবল হৈছিলে অকল আৰ্টিষ্টৰ ক্ষেত্ৰত, কিন্তু এতিয়া চাইন ৱৰ্কাৰ্ছ মানে হৈছে যে যিখিনি মানুহ আইদাৰ আৰ্টিষ্টসকলৰ লগত জড়িত হৈ থাকে বা থিয়েটাৰত কাম কৰে, থিয়েটাৰত বিভিন্ন কাম থিয়েটাৰবিলাকত থাকে বা ফিল্ম ইণ্ডাষ্ট্ৰিটো থাকে, গতিকে সেই গোটেইখিনিয়ে এই এক্টৰ বা এই কোডৰ জৰিয়তে এপ্লিকেবল হ'ব এই প্ৰভিজনছবিলাক। দ্য কোড নাও অলছ' কভাৰ ৱৰ্কাৰ্ছ ফ্ৰম IT আৰু ছাৰ্ভিচ ছেক্টৰ, কাৰণ আগতে IT ছেক্টৰ বা ছাৰ্ভিচ ছেক্টৰৰ যিখিনি কাম আছিলে সেইখিনি এই এক্টসমূহৰ আণ্ডাৰত পৰা নাছিলে, কিন্তু এট প্ৰেজেণ্ট এই কোডৰ আণ্ডাৰত সেইখিনিও ইনক্লুড হ'ব। নেক্সট কোড ইজ দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ কোড 2020। ইয়াতো তিনিখন লেবাৰ লছ ইনক্লুড কৰা হৈছে: দ্য ট্ৰেড ইউনিয়নছ এক্ট, দ্য ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট ষ্টেণ্ডিং অৰ্ডাৰ্ছ এক্ট আৰু ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্ট। এই কোডখনৰ জৰিয়তে যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ আছে সেই ডিছপিউটবিলাক অতি সোনকালে ৰিজল্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে, যাতে অতি সোনকালে যিখিনি আমাৰ ডিছপিউটছ আছে সেইখিনি আমি সোনকালে সমাধান কৰিব পাৰোঁ। তাৰ কাৰণে কম্পালচৰি ফেচিলিটি ফৰ হেল্পলাইন ফৰ দ্য ৰিড্ৰেচেল অফ প্ৰব্লেমছ অফ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ। কাৰণ আমি দেখিছোঁ যে ডিউৰিং লকডাউন মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছখিনিৰ যি প্ৰব্লেম হৈছিলে সেইখিনি আমি সকলোৱে জ্ঞাত, গতিকে মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছখিনিৰ যাতে প্ৰব্লেম নহয় ইন ফিউচাৰ, গতিকে এটা হেল্পলাইনৰ ব্যৱস্থা কৰিব ফৰ ৰিড্ৰেচেল অফ প্ৰব্লেমছ। তাৰোপৰি মেকিং এ নেশ্যনেল ডাটাবেছ থাকিব যে কোনখন ষ্টেটত বা কোনখন ৰাজ্যত মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ কিমানখিনি এপইণ্ট কৰা হৈছে সেই সকলোখিনিৰে এটা নেশ্যনেল ডাটাবেছ বা নেশ্যনেল ৰেকৰ্ড এটা থাকিব। তাৰোপৰি প্ৰভিজনছ ফৰ দ্য একুমুলেশ্যন অফ 1 day লিভ, চ' 20 দিনৰ ভিতৰত এদিন লিভ পাব 20 দিনৰ ভিতৰত, আৰু 180 days ভিতৰত সেই স্কিমটো একচুৱেলি এপ্লিকেবল হ'ব যে প্ৰত্যেক 180 days ভিতৰত, মানে 180 days হ'লে প্ৰায় 6 মাহ হ'ব, আৰু সেই 6 মাহৰ ভিতৰত প্ৰত্যেক 20 দিনৰ মানে অন্তৰত বা প্ৰত্যেক দিনৰ ভিতৰত এদিন লিভ পাব, আৰু আগতে আছিলে 240 days। গতিকে অলপ সিহঁতক লিভ দিয়াৰ কাৰণে বা কৰ্মৰ পৰা বিৰতি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে, যাতে নিজৰ স্বাস্থ্য বা নিজৰ ফেমিলিক টাইম দিব পাৰে। ইকুৱেলিটি ফৰ ৱমেন ইন এভৰি স্ফেয়াৰ, চ' ৱমেনসকলক ৰাতিও যাতে কাম কৰিব পাৰে, প্ৰত্যেক ছেক্টৰতে যাতে ৰাতিও সিহঁতে এংগেজ হৈ থাকিব পাৰে উইথ ফুল ছিকিউৰিটি, তাৰ ব্যৱস্থা কৰা হ'ব। তাৰোপৰি ইন দ্য ইভেণ্ট অফ ডেথ অফ এ ৱৰ্কাৰ অৰ ইনজুৰি, যদি মৃত্যু হয় কোনোবা বা কিবা কাম কৰোঁতে কোনোবা যদি ৱৰ্কাৰ ইনজুৰ হয় এট ৱৰ্ক প্লেচ, তেতিয়াহ'লে 50% শ্বেয়াৰ অফ দ্য পেনাল্টি উড বি গিভেন। দিছ এমাউণ্ট উড বি ইন এডিশ্যন টু এমপ্লয়িজ কম্পেনচেশ্যন। চ' এটাতো কম্পেনচেশ্যন পাবই যে সেই যিটো ঘটনা ঘটিছে বা সেই এক্সিডেণ্টৰ কাৰণে এটা এমপ্লয়িজ কম্পেনচেশ্যন পাব, তাৰোপৰি 50% শ্বেয়াৰ্ছ পাব অফ দ্য পেনাল্টি ফ্ৰম দ্য পেনাল্টি। চ' তাৰোপৰি আছে 15 days ন'টিছ ফৰ ষ্ট্ৰাইক। যদি কিবা যদি মতভেদ হয় তেতিয়াহ'লে নিশ্চয় তেখেতসকলে ৱৰ্কাৰ্ছখিনিৰ হাতত এটা অপশ্যন আছে ষ্ট্ৰাইক কৰাৰ, গতিকে 15 days ন'টিছ দিব লাগিব ফৰ ষ্ট্ৰাইক। আৰু ফ'ৰ্থ কোডখন হৈছে ছ'চিয়েল ছিকিউৰিটি কোড। এইখনত বেচিকেলি ছিকিউৰিটিৰ কথা আছে, আৰু 9খন এমপ্লয়িজ এক্ট যাৰ জৰিয়তে যিখিনি বেনিফিট এমপ্লয়িজসকলে পায় সেইখিনি ইনক্লুড কৰা হৈছে এই কোডখনৰ জৰিয়তে ফৰ দ্য ছিকিউৰিটি অফ দ্য ৱৰ্কাৰ্ছ। ইয়াত এমপ্লয়িজ কম্পেনচেশ্যন এক্ট, এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড এণ্ড মিছেলেনিয়াছ প্ৰভিজন এক্ট, তাৰোপৰি মেটাৰনিটি বেনিফিট এক্ট, এইকেইখনক ধৰি মুঠ 9খন লজ ইয়াতে ইনক্লুড কৰা হৈছে। তো মেইন ফিচাৰ্ছলৈ আহোঁ। দ্য মেইন ফিচাৰ্ছ আৰ the facility of ESIC would now be provided in all
740 ডিষ্ট্ৰিক্ট চ' 740 ডিষ্ট্ৰিক্টৰ কাৰণে ESIC ফেচিলিটি দিয়া হৈছে আগতে আছিলে 566 ডিষ্ট্ৰিক্টৰ কাৰণে তাৰোপৰি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ডৰ যিখিনি কভাৰেজ আছে ইট উড বি এপ্লিকেবল ফৰ অন অল ইষ্টাব্লিছমেণ্ট আগতে আছিলে যে যিখিনি চিডিউল্ড ইষ্টাব্লিছমেণ্ট আছে তাৰ কাৰণেহে প্ৰভিডেণ্ট ফাণ্ডৰ ব্যৱস্থা কৰা হৈছিলে বাট এতিয়া যিবোৰ ইষ্টাব্লিছমেণ্টত 20 জনতকৈ বেছি ৱৰ্কাৰ্ছ আছে সেই সকলোবোৰ ইষ্টাব্লিছমেণ্টতে প্ৰভিডেণ্ট ফাণ্ডৰ ব্যৱস্থা কৰা হ'ব তাৰোপৰি যিখিনি আনঅৰ্গেনাইজ ছেক্টৰছ আছে কাৰণ আনঅৰ্গেনাইজ ছেক্টৰছখিনিৰ কাৰণে ছ'চিয়েল ছিকিউৰিটিৰ প্ৰব্লেম হয় কাৰণ যিহেতু আনঅৰ্গেনাইজ হয় তেখেতসকলক প্ৰভিজনছখিনি দিয়াত অলপমান অসুবিধা হয় কিন্তু এট প্ৰেজেণ্ট থ্ৰু দিছ কোড আনঅৰ্গেনাইজ ছেক্টৰৰ কাৰণেও সকলো ব্যৱস্থা কৰা হৈছে The Social Security Fund will be created on the financial side in order to implement these schemes. So, যিখিনি schemes বনাব এই কোডৰ আণ্ডাৰত সকলোখিনিকে Social Security Fundৰ ব্যৱস্থা কৰা হ'ব So, next is platform workers or gig workers যিখিনি ইণ্ডিপেণ্ডেণ্ট কণ্ট্ৰেক্টৰ আছে বা ইণ্ডিপেণ্ডেণ্টলি যিখিনিয়ে কোম্পেনীজবিলাকৰ লগত টেম্পৰাৰী হিচাপে বা কণ্ট্ৰেক্টৰবিলাকে কিছুমান কাম কৰে ফৰ টেম্পৰাৰী বেচিছ এই সকলোখিনিকে ছ'চিয়েল ছিকিউৰিটি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আণ্ডাৰ দিছ কোড The provision for gratuity has been made for fixed term employee and there would not be any condition for minimum service period for this. So, কোনো minimum service periodৰ কোনো ব্যৱস্থা নাই বা সেইখিনি পিৰিয়ডৰ বা এক্সপিৰিয়েঞ্চ নোহোৱাকৈও সেই ফিক্সড টাৰ্ম এমপ্লয়বিলাকক গ্ৰেটুইটি দিয়াৰ কাৰণে এই কোডৰ জৰিয়তে প্ৰভিজনছখিনি দিয়া হৈছে With the aim of making a national database for unorganized sector workers, registration of all these workers would be done on online portal. So, online portalৰ জৰিয়তে সেই যিখিনি unorganized sectorsত কাম কৰে সেইখিনি ৰেজিষ্টাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে তেতিয়াহে যিখিনি প্ৰভিজনছ এই কোডৰ জৰিয়তে দিয়া হ'ব সেইখিনি তেখেতসকলৰ কাৰণে উপলব্ধি হ'ব চ' আমি এই 4খন কোডৰ বিষয়ে ডিছকাছ কৰিলোঁ মেইন বেনিফিট হৈছে এই কোডকেইখনৰ যে আগতে এনেকুৱা আছিল বহুতকেইখন লছ আছিলে আমাৰ ইণ্ডিয়াত কিন্তু মানুহবিলাকে বা ৱৰ্কাৰ্ছবিলাকে গম পোৱা নাছিলে যে কোনখন এক্টৰ আণ্ডাৰত কি প্ৰভিজনছ আছে চ' খুব কনফিউজিং আছিলে কিন্তু এই কোড 4খনৰ জৰিয়তে আশা কৰা গৈছে যে যিখিনি ৱৰ্কাৰ্ছ আছে তেখেতসকলে যিখিনি আমাৰ লিগেল ৰাইটছ আছে তেখেতসকলৰ কাৰণে সেইখিনি সহজে এক্সাৰচাইজ কৰিব পাৰিব যে যিখিনি ৰাইট আছে সেইখিনি তেখেতসকলে ল'ব পাৰিব চ' কনচলিডেশ্যন এণ্ড চিম্প্লিফিকেশ্যন অফ দ্য কমপ্লেক্স ল নেক্সট ইজ ছিংগল লাইচেঞ্চিং মেকানিজিম চ' আগতে এনেকুৱা আছিল যে প্ৰত্যেকখন এক্টৰ কাৰণে বা প্ৰত্যেকখন এক্টৰ পৰা লাভান্বিত হ'বৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগিছিলে বা লাইচেঞ্চ ল'ব লাগিছিলে এতিয়া কি হৈছে যে এখন ছিংগল লাইচেঞ্চ ল'লেই হ'ব যাৰ জৰিয়তে যিখিনি এই লেবাৰ কোডছবিলাকত প্ৰভিজনছ আছে সেইখিনি উপলব্ধি হ'ব সেই ৱৰ্কাৰ্ছখিনিৰ কাৰণে ইজিয়াৰ ডিছপিউট ৰিজলিউশ্যন অলৰেডি আমি ডিছকাছ কৰিছোঁ এট প্ৰেজেণ্ট যিখিনি ডিছপিউট হ'ব সেইখিনি অতি সোনকালে হ'ব তাৰোপৰি ইজিয়াৰ হ'ব বুলি আশা কৰিব পাৰি আৰু ইজ অফ ডুইং বিজনেছ চ' ইজিয়াৰ অফ ডুইং বিজনেছ এতিয়া যিখিনি বিজনেছ কৰিব বা ৱৰ্কাৰ্ছখিনি যিখিনি কাম কৰিব সেইখিনি আগতকৈ বহুত ইজিয়াৰ হ'ব কাৰণ যিখিনি প্ৰভিজনছ এই কোডৰ জৰিয়তে দিয়া হৈছে সেইখিনি খুব চিম্পল হয় আৰু কনফিউজন নোহোৱাকৈ তেখেতসকলে তেখেতসকলৰ ৰাইটখিনি ল'ব পাৰিব চ' হোপ এই গোটেইখিনি প্ৰভিজনছ আপোনালোকে বুজি পাইছে বুজি পোৱাত অলপ হ'লেও সুবিধা হৈছে হোপ ইউ লাইক দ্য ভিডিঅ' ফৰ মোৰ ভিডিঅ' প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল Thank you for watching.